আমি আজি শিৱসাগৰ জিলাৰ সম্পূৰ্ণ মাজমজিয়াত আছোঁ। এইটো হৈছে ডক্টৰ মইদুল ইছলাম বৰা পথ। এই পথটোত যোৱা 10 দিন ধৰি এই অৱস্থা। যদি মোৰ সতীৰ্থ অঞ্জনে কেমেৰা জুম কৰে পৰিলক্ষিত কৰিব এই মইদুল ইছলাম বৰা পথটোত এতিয়া কিমান পানী আছে। যোৱা 10 দিন ধৰি আকাশ ক'লা ক'লা ডাৱৰে চানি ধৰিছে। এতিয়াও কালি ৰাতি বৰষুণ দিছিলে, মন জিলাত বৰষুণ দিছিলে, আৰু কালি ৰাতি আমি যিহেতু কালিৰে পৰা শিৱসাগৰত বৰষুণ দি আছিলে। এটা ঘৰ দেখুৱাম, এই ঘৰটো মন কৰক। এইটো হৈছে মইদুল ইছলাম বৰাৰ ঘৰ। তেওঁৰ পৰিয়ালৰ লোকসকল এতিয়া থাকে। মোৰ সতীৰ্থ প্ৰদীপে এই ঘৰটো দেখুৱাইছিলে ইয়াৰ কিছুদিনৰ আগতে। তো যোৱা 10 দিন ধৰি এই ঘৰটোত এনেদৰে পানী, আৰু সন্মুখৰখিনিও অঞ্জনে দেখুৱাব। স্থানীয় এগৰাকী ভদ্ৰ লোকো আছে, তেওঁৰ সৈতেও কথা পাতিম। এইটো হৈছে মইদুল ইছলাম বৰাৰ ঘৰ। এই ঘৰটোত এতিয়াও এইখিনি পানী, আৰু মই শিৱসাগৰ চহৰৰ মাজমজিয়াৰ কথা কৈ আছোঁ। শিৱসাগৰ পুখুৰী চাৰিওকাষে আমি পানী পৰিলক্ষিত নকৰিলোঁ, কিন্তু তাৰ পৰা এই পথলৈ আগবাঢ়ি আহোঁতেই পানী এইদৰে পৰিলক্ষিত কৰিলোঁ। এইখন স্কুল, অঞ্জন স্কুলখন দেখুৱাবলৈ আপোনাক অনুৰোধ জনাম। 502 নং জেঙনিকটীয়া বালিকা প্ৰাথমিক বিদ্যালয়। এইখন চাওক, এইখনত 1 তাৰিখৰ পৰা যদি স্কুল মুকলি হয়, খোলে, এইখনত ছাত্ৰ ছাত্ৰীয়ে আহি পঢ়িব নোৱাৰিব। এতিয়ালৈকে পানী ইয়াৰ পৰা ওলাই যোৱাৰ পথটো প্ৰশাসনে নিৰ্ধাৰিত কৰিব পৰা নাই, যাৰ ফলত পানী এতিয়াও ইয়াতে ৰৈ গৈছে। ৰৈ যোৱাৰ ফলত কি কৰ্যময় পৰিৱেশ। স্কুলখনৰ ফ্ৰণ্টত আপোনালোকে মন কৰক, স্কুলখনৰ সন্মুখত এই ধৰণৰ এক পৰিৱেশ। কেনেকৈ কণ কণ ছাত্ৰ ছাত্ৰী এইখন স্কুলত সোমাই তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব, মন কৰক। A গ্ৰেড প্ৰাপ্ত আকৌ স্কুলখন 1949 চনতে স্থাপিত। ঠিকেই আছিল। এই বৰষুণজাক আহি যি এক সমস্যাৰ সৃষ্টি কৰিলে, সেই সমস্যাৰ পৰা কেতিয়া স্কুলখন মুক্ত হ'ব সেয়া এই মুহূৰ্তত ক'ব পৰা নাযায়। এজন ব্যক্তি আছে স্থানীয়। দাদা, আপোনাৰ নামটো আৰু আপুনি আপোনাৰ নামটো জানিব বিচাৰিম। মই এনেই ঘৰত নিতুল বুলি মাতে, মোৰ নাম এনেকৈ আফজাদ আলী। হয়, আলী ডাঙৰীয়া, এতিয়া কওকচোন এই পৰিৱেশটো আপুনি কেতিয়াৰ পৰা দেখিছে? 10 দিনে নেকি? 10 দিনেই হ'ল। আপোনাৰ 19 তাৰিখৰ পিছৰ পৰাই বৰষুণ হৈছিলে এদিন, তাৰপিছৰ পৰাই লাহে লাহে পানীটো বাঢ়িবলৈ ধৰিলে। তাৰপিছত আমি শুনামতে শুনিলোঁ পাহাৰৰ পানী খহি আহি পেলাই পানীটো বাঢ়িছে। ইয়াত বৰষুণৰ পানীটো নহয়, ওপৰৰ পৰা নামি অহা পানী। আৰু ওচৰতে কাষতে দৰিকা নদী আছে। দৰিকা নদীৰ যিটো প্ৰেছাৰ, পানীটো লোডটো ল'ব নোৱাৰি পেলাই আমাৰ হিচাপে পানীটো সোমাই গৈছে। বুজিলোঁ। এতিয়া পানীটো ওলাই যোৱা ৰাস্তা যদি নুলিয়াই, এই ধৰে কেইদিন থাকিব? 10 দিন হৈ গ'ল। চাওক স্কুলখনৰ অৱস্থা চাওকচোন। আৰু এইটো অঞ্জন, এইটো দেখুৱাওক মইদুল ইছলাম বৰা প্ৰেক্ষাগৃহ। গতিকে ডক্টৰ মইদুল ইছলাম বৰা, যিজন অসমৰ প্ৰথমগৰাকী ডক্টৰেট, তেওঁৰ নামৰ প্ৰেক্ষাগৃহটোৰ সন্মুখত এই অৱস্থা, কদৰ্যময় পৰিৱেশ। আৰু মন কৰিব, পাপৰি গোন্ধাই আছে, দুৰ্গন্ধ ষ্টিংক কৰি আছে। গতিকে এনেধৰণৰ আনহাইজেনিক পৰিস্থিতিত এইসকল যিসকল লোক, স্থানীয় লোক, তেওঁলোকে বহুত বেমাৰত পৰিছেও, আৰু বেমাৰত পৰাৰ আশংকাও আছে। কেনেবাকৈ গাড়ীখন পাৰ হৈ আহিছে, কেনেবাকৈ কিছু লোক খোজকাঢ়ি পাৰ হৈ গৈছে, কিন্তু এনেধৰণৰ অবৰ্ণনীয় পৰিৱেশ শিৱসাগৰৰ কেইটামান স্থান বাদ দি প্ৰায় প্ৰতিটো স্থানতে। আৰু কি ক'ব, আপোনালোকৰ বাকী কেনেকৈ চলিছে? এতিয়া মানুহখিনি বহুত দুৰ্ভোগত পৰি আছে, কষ্টও পাইছে মানুহখিনিয়ে। এনেই চৰকাৰৰ ফালৰ পৰা হওক বা প্ৰাইভেটকৈ অন্যান্য মানুহে ৰিলিফ চিলিফবিলাক তেনেকৈ পাই আছে। পাই থাকিলেও বনোৱা সিজোৱা খোৱা তলত থকা মানুহখিনি বহুত অসুবিধা হৈছে। আৰু দ্বিতীয়তে হ'ল কি, এইটো 1 নম্বৰ ৱাৰ্ড হয় শিৱসাগৰ। আৰু তেনেকৈ মানে আজি 10 দিন একেৰাহে এনেকৈ আছে। মানুহো বেমাৰ হোৱা চান্স হৈছে। তেনেকৈ মেডিকেল কেম্প বহাইছে, কোনোবাই আহি পেলাই গুৱাহাটীৰ ফালৰ পৰা আহিছে। সিমানখিনি নাম মই নাজানিব পাৰোঁ। গতিকে সেইবোৰ চলি আছে। খোৱা বোৱা বা ইটো সিটো বা বস্তু বাহানি কমি নাই, দি আছে ৰাইজে তেনেকৈ। কিন্তু কাম, দোকান চোকান আপোনালোকৰ বা বাকী চাকৰি তাকৰি গৈ আছে? আৰু চাকৰি মানুহবোৰ গৈ আছে। মোৰ 2জন ল'ৰাই এনেকৈ, এজনে প্ৰাইভেটত কৰে আৰু এজনে একাউণ্টেণ্ট কৰে আপোনাৰ সৰ্বশিক্ষাত। তেওঁলোকে অকণমান অসুবিধা পাইছে, যাব পৰা নাই ব্লক লৈ। বহুত কষ্টত আছোঁ আমি তেনেকৈ। আৰু ওপৰত আমি 1ঘৰ মানুহৰ যদি বিল্ডিংটো ওপৰত আছে, তাতে 10 ঘৰ মানুহ সোমাই আছে। উপায়টো নাই। আৰু হ'ল কি, পানীটো আজি 10 দিনৰ পৰা এনেকৈ আছে। আৰু যি এক সমাধান, এতিয়া বাৰু ঠিক আছে, সাহায্য বিতৰণ কৰি থকা হৈছে, কোনো ধৰণৰ ব্যৱস্থা কৰা পৰিলক্ষিত হোৱা নাই। এই স্কুলখনলৈ ছাত্ৰ ছাত্ৰী 1 তাৰিখে যদি স্কুলখন খোলে কেনেকৈ আহিব? জ্ঞানৰ বাবে প্ৰৱেশ, সৎকৰ্মৰ বাবে প্ৰস্থান। এতিয়া জ্ঞানৰ বাবে প্ৰৱেশো কৰিব নোৱাৰে, প্ৰৱেশ কৰিব নোৱাৰিলে প্ৰস্থান কেনেকৈ কৰিব? গতিকে এইটো এটা জোক হৈ গৈছে। পানীখিনি 10 দিন ধৰি আছে। সমাধান সূত্ৰ বিশেষজ্ঞৰ যোগেদি উলিয়াই ৰাস্তা খান্দি, নলা খান্দি, পানীখিনি য'তেই পেলাব লাগে সেই তাত পেলোৱাৰ এক যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ অভাৱ পৰিলক্ষিত কৰিছোঁ, যাৰ পৰিপ্ৰেক্ষিতত এই ঐতিহাসিক ঘৰটো অত দিন ধৰি পানীৰ তলত বা এনেধৰণে ডুব যাই থাকিবলগীয়া হৈছে। আৰু ৰ'দে পানী শুকুৱাব বুলি ভাবি থাকিলে নহ'ব, কাৰণ আজিও, কালি গোটেই ৰাতি বৰষুণ দিছে। 12 বজাৰ পিছৰ পৰা গোটেই ৰাতি শিৱসাগৰত বৰষুণ, আৰু আমি গম পোৱা মতে মন জিলাত বৰষুণ। গতিকে এই ধৰণে যদি অস্বাভাৱিক বৃষ্টি বা অতিবৃষ্টি হৈ থাকে, তেতিয়া এই পানীৰ স্তৰ
নকমিব আৰু পানীৰ স্তৰ নকমিলে ৰ'দ দিলে পানী শুকাব, সেইধৰণে ভাবি থকাও ভুল হ'ব। ৰ'দত যদি পানী শুকাব লাগে আৰু এক কদৰ্যময় পৰিৱেশ আমি পৰিলক্ষিত কৰিম। আমি কালি চাংমাই গাঁৱত গৈছিলোঁ বা বেতবাৰী মৌজাৰ কেইখনমান গাঁৱত গৈছিলোঁ। সেই গাঁওবোৰত পৰিৱেশ ৰাস্তাটো কেনেবাকৈ ওলাই আছে, য'ত গাঁওবাসী আশ্ৰয় লৈ আছে। ৰাস্তাৰ দুই কাষে মহাসাগৰ বুলি ক'লেও মই কমাই কোৱা হ'ব। আৰু মাজে মাজে দুই এটা ঘৰ কেনেবাকৈ ঘৰবোৰৰ যি ছাল কেনেবাকৈ ওলাই আছে, আৰু যিসকল সেই ঘৰবোৰৰ নিবাসী তেওঁলোকে ৰাস্তাৰ কাষত আশ্ৰয় লৈ সেইটো মোৰ ঘৰ বুলি তেওঁলোকে ঘৰটো দেখুৱাই দিয়ে। কেনেবাকৈ ভোৰ এখন সাজি নাও এখন ক'ৰবাত মেনেজ কৰি তেওঁলোকে ঘৰলৈ গৈ সেই যি দৃশ্য দেখি আহে ঘৰখনৰ, সেই দৃশ্যই তেওঁলোকক আৰু হতাশ কৰি তোলে। ঘৰত একো আচবাব নাই। গতিকে চহৰৰ মাজমজিয়াৰ এই স্থান যদি 10 দিন ধৰি এনেধৰণে চলি আছে, ইয়াত কিমান যিসকল ব্যৱসায়ী তেওঁলোকৰ লোকচান হৈছে, যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ লোকচান হৈছে, যিসকল চাকৰিয়াল তেওঁলোক কামলৈ যাব পৰা নাই, অসুখটো আছেই। গতিকে এই হৈছে বাস্তৱ ছবিখন শিৱসাগৰৰ। গুৱাহাটীৰ পৰা কৈ দিয়া হয় সাহায্য গৈছে, হয় খাদ্য সামগ্ৰী পাইছে, পানী পাইছে, কিবা কিবি সেই ধৰণৰ বস্তুবোৰ পাইছে। তো সমাধান ক'ত, কেতিয়ালৈকে? সেইয়া মন কৰিব, সেই মহিলাগৰাকী গৈ আছে বা সেই এগৰাকী ব্যক্তি গৈ আছে, তাৰ পৰাই আপুনি পৰিলক্ষিত কৰিব। কওকচোন, কওক, কি নাম দাদা আপোনাৰ? পানীটো যোৱা নাই কিয়? এইফালে পানীটো মানে নলা খান্দি বা কিবা কৰি পানীটো উলিয়াই দিব পৰা ব্যৱস্থা কৰা নাই নেকি প্ৰশাসনে? প্ৰশাসনে এতিয়ালৈকে মানে আগৰ পৰাটো এইটো আমাৰ ইয়াত তল যায়েই। এতিয়া পানী হয় নেকি? আগতে পানী মানে বৰষুণ দিলে পানী হৈ যায়, মানে চোতাল মানুহৰ তল যায়, সৰু সুৰাকৈ ওলাই যায়। যদি মানে 4 লেণ্ডে যিটো কাম কৰিলে আপোনাৰ 4 লেণ্ডৰ ড্ৰেইনটো মানে ধৰক আমাৰ পুৰণা ড্ৰেইনতকৈ 2 ফুটমান ওপৰত বনাই দিলে। এতিয়া আমাৰ ইয়াৰ পৰা মানে পানীটো নাযায়, ৰাইজৰ সেইটো মানে বহুত অসুবিধা। পানীটো নাযায়, পানী মহিদুল ইছলাম বৰা ঘৰ আপোনাৰ আগৰ তেল ডিপুত যে আছে, এইটো আমাৰ মৌজাদাৰ, আকৌ পুৰণা মৌজাদাৰ। এইটো তাৰপিছতে তালৈ গ'ল। অৰিজিনেল ঘৰ এইটো, অৰিজিনেল এইটো। সেইটোৱে আমি এতিয়া প্ৰশাসনক এইটো কওঁ যে এইবোৰ এতিয়া পৰিস্থিতি যিটো হৈছে, মানুহৰ ঘৰ দুৱাৰ বহুত লছ। আপোনাৰ গৰু ছাগলীৰ পৰা আদি কৰি মানে বহুত, আমাৰতো বাৰু দুই আছে বাৰু, আমি যেনে তেনে চলিছোঁ। দুখীয়া মানুহৰতো কিছুমান চব শেষ, কাম কৰিবলৈ যাব পৰা নাই, দৈনিক হাজিৰা কৰা লোকসকল কাম কৰিব যাব পৰা বা খোৱা বোৱা মানুহৰ বহুত কষ্ট হৈছে, বহুত কষ্ট হৈছে। আজি এই গলিটোত আজিলৈকে ৰেচন এটা পানী এবটল পোৱা নাই। কেইখন ঘৰ আছে এইফালে? একেবাৰে নাই বুলি তাৰমানে ধৰি লওক 50 ঘৰ আছে। 50 কৰি পানীয়ে যাব লাগিব, পানী যাব লাগিব। আপোনালোকে কিবা এটা সুবিধা কৰি চৰকাৰে নাও খন্দি হ'লেও কিবা এটা সেই মানুহখিনিক পানী বটলো পোৱা নাই, এনেকুৱা এটা অসুবিধা হৈছে। আৰু এনেকুৱাই কোলা পানীখিনিতো বা যিয়ে নহওক ৰেচনটোতো কিবা এটা কৰি ৰাইজে দিব লাগে। আৰু কিবা এটা ৰেচন আহিব, সেই ৰাস্তাতে ৰ'ব, সেই 2 মহল ঘৰৰ পৰা মানুহে ৰেচন নিয়ে, এই পানীত এডিঙি পানীত ডুবি থকা মানুহে ৰেচন অকণমানো নাপায়। এনেকুৱা এটা গৰীব মানুহ আছে, আজি পানী এক বটলো পোৱা নাই। মানে সেইখিনি মানুহক আগে চৰকাৰে চাই পেলাই সুবিধা কৰি দিব লাগে। গাড়ী এখন আনিছে, 4 গাড়ী আনিছে, 2 গাড়ী দিছে, 2 গাড়ী গেলে গুদামত ভৰাইছে। সঁচা কথা কৈছোঁ, এনেকুৱা এটা অৱস্থা ইয়াত হৈ আছে। নিজৰ পাৰ্চনেল কামবোৰ কিছুমান কৰি আছে, সাহায্য পাব লাগে সেইখিনি মানুহে পোৱা নাই। কিন্তু আমাৰ গাঁৱৰ ল'ৰাখিনিয়ে পানী দুনি বা কিবা কিবি এইখিনি এই পানী বটল কিনি আনে, এই পানীত গৈ থাকিব। এতিয়া এনেকুৱা এটা অৱস্থা আছে এইখিনি মানুহৰ, এনেকুৱা এটা অৱস্থা হৈছে তাৰমানে পানীৰ বটল পাবলৈ দিগদাৰী হৈছে এইটো ৰাস্তাত। এইফালে সেইটো ৰাস্তাত আছে, সেই তাত যদি ৰেচন দিছে, এই এবুকু পানী তাৰপৰা ৰেচন আনিবলৈ যাব নি? বোলে গাড়ী তাত দিলো, কিবা এটা সুবিধা কৰি সেইখিনি মানুহক গৈ তাত দিওঁ, চব ঘৰে ঘৰে ভৰাইছে। লোকেল লাইনৰ ভাড়া কম মানুহ কিবা এটা খাবলৈ পাব লাগে। লোকসকলে মানে সকলোৱে যাতে যি সাহায্য, সেই সাহায্য পায়। লোকেল মানুহ, ভাড়াতীয়া মানুহ সকলোৱে সাহায্য পায়, সেইটো নিশ্চিত কৰিব লাগে। লোকেল আনলোকেলৰ কি কথাটো আছে? সকলোৱে সাহায্য পায়। এতিয়া চবেই পাব লাগে। এতিয়া চাওক, এইটো ৰাস্তা, এই ৰাস্তাটোৱেদি যিসকলে সাহায্য দিবলৈ আহে, তেওঁলোকে সাহায্য এই ৰাস্তাটোতে লৈ যাব লাগে, নহয় জানো? মই এতিয়া দোকানৰ পৰা ৰেচন আনিলো, দোকানৰ পৰা ডাউল চালি আদা কিনি আনিলো। এতিয়া আপোনাৰ গোটেই মানুহবোৰে ইয়াত যেতিয়া আপোনাৰ বুকু পানী, সেই স্কুলৰ দাগিটো দেখিব পাৰিছে খিলিকিলোকে, তেতিয়া ইমানখিনি পানী। তাৰপিছত আপোনাৰ আমাৰ ইয়াত গলিৰ মানুহখিনি কোনো সাহায্য পোৱা নাই, বহুত দিগদাৰ পৰিছে। নাও মাতিছে, নাওবোৰক এতিয়া উদ্ধাৰকাৰী নাও মাতিছে, নাওবোৰক আজি আহিম কালি আহিম কৰি নাহে, বহুত দেৰিতে আহিছে, 2 দিন 3 দিন লগাই। তাৰপিছত আপোনাৰ
সেই লাষ্টৰ মূৰলৈকে দেখিব পাইছে সেইখিনি মানুহতো আৰু ওলাব পৰা নাই বহুত অসুবিধা আছে মই আপোনাৰ কথাটো ল'লো এইখিনি এই গলিটোত যিসকল আছে তেওঁলোকৰ সমস্যাৰ সন্মুখীন হৈছে সাহায্য পোৱা নাই আৰু স্কুলখন যদি জুম কৰে অবিনাশ তাত যিটো পানীৰ দাগ ওপৰৰ দাগটো ওপৰৰ দাগটোলৈকে পানী পাইছিলগৈ তাৰ পৰাই কল্পনা কৰক ওপৰৰ দাগটোলৈকে পানী পাইছিল মানে সন্মুখৰ দোকানবোৰ চাগৈ প্ৰায় 4-5 ফুট ডুব গৈছিল সেই স্কুলখনৰ খিৰিকী কেইখনৰ মাজলৈকে পানী উঠিছিল এতিয়া পানী কমিছে গতিকে যদি এই ধৰণে বৰষুণ দি থাকে তেতিয়া পানী কমাৰ কোনো অৱকাশ নাই পানী কমাৰ কোনো চান্স নাই তেনেস্থলত যি সময়ত বৰষুণ দিয়া নাছিল সেই সময়ত আৰ্জেঞ্চিটো ৰিয়েলাইজ কৰি অনুধাৱন কৰি তাৎক্ষণিকভাৱে এই জেগাবোৰৰ পৰা পানী পাম্প আউট কৰাৰ ব্যৱস্থাটো একেবাৰে কৰা নহ'ল যেন লাগিছে ক'ৰবাত নহয় ক'ৰবাত সাহায্য আহিছে ক'ৰবাত নহয় ক'ৰবাত গোটেই তন্ত্ৰটো বেচৰকাৰী চৰকাৰী তন্ত্ৰটো সাহায্য প্ৰদানৰ গোটেই প্ৰক্ৰিয়াটোত ব্যস্ত থাকিলে সাহায্য খুবেই প্ৰয়োজন কিন্তু সাহায্য যাতে পদ্ধতিগতভাৱে প্ৰদান কৰা হয় সকলোৱে সাহায্য পায় আৰু সমান্তৰালে পানীখিনি পাম্প আউট বাহিৰলৈ উলিয়াই দিয়াৰ যি প্ৰক্ৰিয়া বিশেষকৈ চহৰ অঞ্চলত সেইটো নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা যেন প্ৰশাসন তন্ত্ৰই অনুভৱ নকৰিলে যাৰ ফলত এইখন স্কুলত মই দেখুৱালোৱেই 5-6-7-5 ফুটমান ওপৰলৈকে পানী উঠিছিলে এতিয়া যদিও কমিছে কিন্তু এই ৰাস্তাটো দেখুৱালো চহৰৰ মাজমজিয়াত হাৰ্ট অফ দি চিটি শিৱসাগৰৰ মইদুল ইছলাম বৰা পথ সন্মুখন মইদুল ইছলাম বৰা ঘৰ গতিকে তাত এনে এক অৱৰ্ণনীয় পৰিৱেশ ৰাইজে ইতিমধ্যে কিছু কথা অৱগত কৰিছে সাহায্য বহু আহিছে পানীৰ যি বটলবোৰ খোৱা পানীৰ বটলবোৰ খালী বটলবোৰ চাৰিওপিনে ভৰি পৰিছে আৰু অনাগত সময়ত চহৰ অঞ্চলত আৰু গাঁও অঞ্চলত খোৱা পানীৰ বটলে আন এক সমস্যাৰ সৃষ্টি কৰিব আৰু এই খোৱা পানীৰ বটলবোৰ যদি ক'ৰবাত ৰখি যায় আৰু সেই ৰখি যোৱাৰ কাৰণে যদি পানী যোৱাৰ পথ বন্ধ হয় এই সাহায্যৰ খোৱা পানী বটলবোৰে আন এক সমস্যাৰ সৃষ্টি কৰিব গতিকে যিবোৰ আৰ্মিৰ ওচৰত মেচিন আছে পানী সংশোধন কৰাৰ পৰিষ্কাৰ কৰাৰ সেই মেচিনবোৰৰ যোগেদি পানী পৰিষ্কাৰ কৰি যদি যোগান ধৰা হয় তেতিয়া চাগৈ এই যি অনাকাংক্ষিত সমস্যাটো সেই সমস্যাটোত সন্মুখীন চাগৈ ৰাইজ নহ'ব গতিকে বিজ্ঞানসন্মতভাৱে পদ্ধতিগতভাৱে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব লাগে আকৌ বৰষুণ দিলে আৰু বৰষুণ যদি এইদৰে দি থাকে কি হ'বগৈ ৰাইজে কেনেকৈ সকাহ পাব সেয়া কিন্তু এই মুহূৰ্তত ক'ব পৰা নাযায় ভগৱানেই সহায় কৰাৰ একমাত্ৰ পথ বুলি এই সময়ত কিন্তু বহুলোকে ক'বলৈ আৰম্ভ কৰিছে